জুবিনদাৰ ক্ষেত্ৰত কি খেলিমেলি হৈছে বা নাই হোৱা তেওঁলোকে তদন্ত কৰি আছে আৰু সেইখিনি তেওঁলোকে তথ্য অনুযায়ী গোটেইখিনি তেওঁলোকেতো সিদ্ধান্ত এটা ল'বই আৰু যিহেতু মোৰো একেটাই মেনেজমেণ্ট আছিলে মোৰ লগত আজিলৈকে কেতিয়াও একো খেলিমেলি হোৱা নাই গতিকে সেইটো কাৰণে মোৰ ক্ষেত্ৰত যেতিয়া এনেকুৱা একো হোৱাই নাই কেতিয়াও একো সন্দেহ হোৱা নাই আৰু জুবিনদাৰ কথাটো মই আচলতে ক'ব নোৱাৰিম সেইটো তেওঁলোকে যিহেতু তদন্ত কৰি আছে গতিকে যথেষ্ট তথ্য পোৱা গৈছে মানে জুবিনদাই যিসকল লোকক জিএমচিত চিকিৎসাৰ প্ৰেৰণ কৰে সেই লোকসকলৰ ধনো আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থই ধৰক এতিয়া সেইটোৱে মই ক'ব লাগিব যে যিখিনি বস্তু ওলাইছে এতিয়া SIT টিম তেখেতসকলে তদন্ত কৰি আছে গতিকে সেই যিখিনি প্ৰমাণ পাইছে বা তেনেকৈ তেওঁলোকে নিশ্চয় বস্তুটো আগুৱাই লৈ যাব চ' মই সেইটো কথাত মন্তব্য দিবলৈ বেয়া কাৰণ যিহেতু এটা লিগেল প্ৰচিডিউৰ এটা আছে তেওঁলোকে সেই অনুযায়ী তেওঁলোকে কৰি যাব আপুনি আজি উপস্থিত হ'ল SITৰ লগত কথা বতৰা পাতিলে আপোনাৰ ধাৰণা হৈছেনে যে এটা জুবিন গাৰ্গে ন্যায় পাব কাৰণ যিখিনি দেখিলোঁ তো তেওঁলোকে খুব ভালকৈ গোটেই মানে সোধপোছখিনি মোৰ লগতো যিখিনি কৰিলে বা ইমানেতো দেখি আহিছোঁ যে তেওঁলোকে বহুদিনৰ পৰা এতিয়া ধৰক বহুদিনেই হ'ল তেওঁলোকো কামখিনি কৰিয়ে আহিছে গতিকে আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু আমিও বিচাৰিছোঁ যে মানে সঁচাখিনি ওলাই আহক সেইটোৰ বাবে আমিও ইমানৰ পৰা ৰৈ আছোঁ আৰু বিশেষকৈ সেই দিনটোত কি হৈ আছিলে বাৰে বাৰে একেটা কথাই আমি কৈ আছোঁ গতিকে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম বুলি তেওঁলোকো ভালকৈ কাম কৰা দেখিছোঁ সিমানখিনি এতিয়া বিশেষ ক'বলগীয়া মোৰ হাতত একো নাই মই এটা কথা যে যিটো ধনৰ আত্মসাতৰ বিষয়টো এটা বিষয় বা জুবিন গাৰ্গৰ মৃত্যু এটা বিষয় গতিকে কোনটো বিষয়ক লৈ আপোনাৰ লগত তেওঁলোকে হয়তো গোটেই কথাখিনি পাতিছে বা সেইটো ক'বলৈ মই বেয়া মানে আচলতে ভিতৰত যিখিনি কথা আমি তেনেকৈ ক'বলৈ আচলতে কাৰণ আমাকো কোৱা হয় যিখিনি ভিতৰত গৈছে আমাকতো কথাখিনি ক'ব মানা কৰিছে তেনেকৈ কৈ দিবলৈ আচলতে এতিয়া বেয়া হয় যিহেতু আমি তেওঁলোকৰ এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত সহায় হওক বুলিয়েই আমি আহিছোঁ গতিকে আমি ভাবিছোঁ চবেই আপোনালোকে অকণ ধৈৰ্য ধৰিলে গম পামেই আমি সময়ত সেইখিনি কথা মই কৈ দিয়াটো উচিত নহ'ব বুলি ভাবোঁ গতিকে যিখিনি মোক সুধিছে সেইখিনি মই ধৰক যিহেতু এটা ঘৰুৱা সম্বন্ধ এটা আছে ইমান বছৰৰ গতিকে কিছুমান কথা তেওঁলোকে জানিব বিচাৰিছিলে সেইখিনি কথা মই ক'লোঁ তাৰ বিষয়ে এতিয়া বিশেষ ক'ব নোৱাৰিম মই আন এটা বিষয়হে সুধিব আপোনাক যে এফালে দেখিছোঁ যিহেতু তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে আজি 46 ডেইজ সমাজতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন মন্তব্যখিনি কৰি আছে যে হত্যা কৰা হৈছিল এই গোটেই বিষয়খিনিক লৈ কিছু আচলতে আপোনাৰ লগত যিহেতু জুবিনদাৰ এটা যি সম্পৰ্ক আছিল বা দীৰ্ঘদিন আপুনিয়ে জুবিনদাৰ লগত গান গাইছিল এই গোটেই বিষয়টোক লৈ এফালে SITয়ে কিন্তু কোনো ধৰণৰ আচলতে স্পষ্টতা বৰ্তমানো কৰা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰিছে ক'ৰবাত নহয় ক'ৰবাত কিবা বিভ্ৰান্তি বা এনেকুৱা ধৰণৰ মানুহৰ মাজত কিবা সৃষ্টি হ'ব বুলি কিবা অনুমান হয় নেকি বা কি ক'ব এতিয়া SITয়ে কোৱা নাই কাৰণ মানে মই ভাবোঁ যে যিহেতু সেইখিনি কথা এতিয়াও ৰাইজলৈ উলিয়াই দিব নোৱাৰে তেওঁলোকে চাৰ্জশ্বীট এখন দাখিল কৰিব লাগিব হয়তো বহুতখিনি কথা সেইটো কাৰণে তেখেতসকলে অকণ গোপনীয়ভাৱে ৰাখিবলগীয়া হৈছে বুলি মই ভাবিছোঁ আৰু তাৰ বাহিৰে মই আকৌ এটা কথাই ক'ম ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াও মন্তব্য দিছে বা বিভিন্ন ধৰণৰ মই একো মন্তব্য এতিয়া দিব বিচৰা নাই আমি চাৰ্জশ্বীটখন দাখিল হোৱালৈকে ৰ'ব বিচাৰিছোঁ আৰু বিশ্বাস ৰাখিছোঁ যে আমি সত্যটো গম পাম আৰু সেইটোৰ বাবেই ইমান অধৈৰ্য আমিও হৈছোঁ কাৰণ জুবিনদা সকলোৰে মৰমৰ আমাৰ সকলোৰে মৰমৰ গতিকে সোনকালে আৰু এইখিনি হৈ যাব লাগে সেইটোৱে বিচাৰিছোঁ আৰু কিন্তু ধৰক অকণমান সময়ো লাগিছে আচলতে বহুতখিনি মানুহক তেওঁলোকে জড়িত কৰি বহুত কথা সুধিবলগীয়া হৈছে সেইটো কাৰণে হয়তো সময় লাগিছে বুলি অলপ ধৈৰ্য ধৰিছোঁ আৰু কিন্তু আমিও বিচাৰিছোঁ যিমান সোনকালে হয় আৰু আমি জানিব বিচাৰিছোঁ দুখৰ বিষয় এইটোৱে যে ৰৈ ৰৈ বিনালে চিনেমাখন পাইৰেচি হৈছে আজি সেই টিমটো আহি FIR দিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে সেইটো ক্ষেত্ৰত মই সকলোকে অনুৰোধ জনাইছোঁ আপুনি যদি প্ৰকৃত জুবিনদাৰ অনুৰাগী হয় তেতিয়াহ'লে সেইটো কাম আপুনি কেতিয়াও নকৰে গতিকে আমি যোনটো হৈছে তেওঁলোকে FIR দিছে আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা নহয় কাৰণ জুবিনদা পাইৰেচি সদায় জুবিনদা পাইৰেচি এগেইনষ্টত আছিলে আৰু বিশেষকৈ এইখন ছবি জুবিনদা বহুত মৰমৰ গতিকে সকলোৱে হললৈ গৈ ছবিখন চাব পাইৰেচি নকৰিব আৰু অকল এইটো ক্ষেত্ৰতে নহয় পাইৰেচিটো আমি বছৰ বছৰ ধৰি প্ৰতিবাদ কৰিয়ে আহিছোঁ এটা ইণ্ডাষ্ট্ৰি শেষ হৈ যায় পাইৰেচিৰ কাৰণে আৰু আগতে আমাৰ ধৰক তেনেকৈ কেছেট ইণ্ডাষ্ট্ৰিয়ে হওক বা VCD ইণ্ডাষ্ট্ৰিয়ে হওক এই পাইৰেচিৰ কাৰণেই শেষ হৈ গ'ল গতিকে আমাৰ এই ছবি ইণ্ডাষ্ট্ৰিটো হওক বা আমাৰ এই গোটেই সাংস্কৃতিক ইণ্ডাষ্ট্ৰিটো যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইটো কাৰণে পাইৰেচি বন্ধ হোৱাটো খুবেই জৰুৰী সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে জানো সকলোৱে জুবিনদাক ভাল পায় অনুৰাগী হয় সেইটো কাৰণে কেতিয়াবা হয়তো কিছুমান বস্তু ৰেকৰ্ড কৰিব মন যায় কিন্তু সেইটো তেনেকৈ ৰেকৰ্ড কৰিলে সেইটো একদম অনুচিত হয় আৰু একেবাৰে মানে শুদ্ধ কথা নহয় আপুনি যদি সঁচাকৈ জুবিনদাৰ অনুৰাগী তেতিয়াহ'লে তেনে কাম এটা নকৰিব আৰু
আৰু যদি তেনেকুৱা কাম এটা কৰে তেতিয়াহ'লে আপোনালোকে সেই যোনটো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বা লিগেলি সেইটো একশ্যনটো লোৱা খুবেই জৰুৰী সেইটো আচলতে এটা ডাঙৰ অপৰাধ বুলিয়ে মই ক'ম গতিকে পুনৰ সকলোকে অনুৰোধ জনালোঁ ধন্যবাদ